ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। আটাই কুশলে আছা নিশ্চয়। দিশা ফৰ ইউ চেনেলত যোৱাটো অডিঅ'ত মই তোমালোকক নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকাৰ পদ্যাংশৰ প্ৰথম পাঠ শিশুলীলা এই কবিতাটোৰ কবিজনাৰ বিষয়ে, কবিতাটোৰ মূল ভাৱটোৰ বিষয়ে আৰু ব্ৰজাৱলী ভাষাটোনো কি, এই কবিতাটো ৰচিত হৈ আছে ব্ৰজাৱলী ভাষাত। গতিকে এই ব্ৰজাৱলী ভাষাটোনো কি তাৰ ওপৰত তোমালোকক এটা থুলমূল আভাস দিবলৈ যত্ন কৰিছিলোঁ। তোমালোক নিশ্চয় উপকৃত হৈছা। আৰু মই কৈছিলোঁ যে পিছৰ অডিঅ'টোত মই এই পাঠটিৰ প্ৰশ্ন উত্তৰৰ আলোচনা কৰিম। গতিকে প্ৰশ্ন উত্তৰ আলোচনা কৰিবলৈ যোৱাৰ আগতেই ছাত্ৰ ছাত্ৰীসকল তোমালোকে শুনিবা, এই পাঠটো যিহেতু ব্ৰজাৱলী ভাষাত ৰচিত, গতিকে এই পাঠটোৰ যিবোৰ শব্দ ব্যৱহাৰ হৈছে, কবিতাটোত যিবোৰ শব্দ ব্যৱহাৰ হৈছে ব্ৰজাৱলী ভাষাৰ, সেই শব্দবোৰৰ অৰ্থ আমি পটককৈ অনুধাৱন কৰিবলৈ অলপ কঠিন হয় কেতিয়াবা কিছুমান শব্দ। গতিকে এই শব্দবোৰৰ অৰ্থ তোমালোকে জনাটো অত্যন্ত জৰুৰী। তেতিয়াহে তোমালোকে কবিতাটো অধিক মনোগ্ৰাহীভাৱে তোমালোকে বুজি পাবা। গতিকে ইয়াতে কিতাপত তোমালোকৰ শব্দাৰ্থ আছে, অকণমান চাবা। মই এবাৰ তোমালোকক বুজাই দিবলৈ যত্ন কৰিছোঁ। আউৰ মানে আৰু, আখি মানে চকু, আজোৰণতে মানে আজুৰি থাকোঁতে, কংকণ মানে খাৰু, কোপে মানে খঙত, খহি মানে খহি, চান্দ মানে জোৰকৈ, ছায়া মানে ছাই, দৰে ভয়তে, দশন মানে দাঁত, দিব্য মানে স্বৰ্গীয়, দোলে দুলি থাকে বা লৰে, নন্দজায়া নন্দৰজাৰ পত্নী, নিষেধি বাধা দি, পখিলন্ত সোমালহি, প্ৰয়াসী যত্ন কৰি, বদন মুখ, বহি মানে বহি, ভুঞ্জন্ত মানে খালে, মথনি গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি, মহাত্ৰাস খুব বেছি ভয় খোৱা, মেলান মেল খোৱা বা মুকলি হোৱা, সিকিয়া কোনো বস্তু ওপৰত আঁৰি থবৰ বাবে ৰছীৰে প্ৰস্তুত কৰা এবিধ সঁজুলি, শ্ৰোণী ভৰে নিতম্ব বা তপিনাৰ ভৰত, সিঞ্চিৰাই ছটিয়াই দি বা সিঁচি দি, শ্ৰৱৈ মানে বৈ থকা, ক্ষৌম বস্ত্ৰ মানে হ'ল পাটৰ কাপোৰ। এনেকুৱা শব্দবোৰৰ অৰ্থবোৰ তোমালোকে জনাটো জৰুৰী। তেতিয়াহে তোমালোকে কবিতাটো ভালকৈ বুজি পাবা। এতিয়া মই প্ৰশ্নাৱলীৰ পিনে আহিছোঁ, শুনিবা। ইয়াতে আছে 1 নম্বৰত অতি চমু প্ৰশ্নৰ উত্তৰ লিখা। কটো চাবা, কৃষ্ণগীত গাৱন্ত সুন্দৰী। কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন? কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী হ'ল যশোদা। কৰ্ণত কুণ্ডল দলে আতি, কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কোৱা হৈছে? এই বাক্য শাৰীত যশোদাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে। কাম্পে কোপে অৰুণ অধৰ, ইয়াত কাৰ অৰুণ অধৰৰ কথা কোৱা হৈছে? কৃষ্ণৰ অৰুণ অধৰৰ কথা ইয়াতে কোৱা হৈছে। মথনিত ধৰিয়া নিষেধি, মথনি শব্দৰ অৰ্থ কি? মথনি শব্দৰ অৰ্থ হ'ল ই এবিধ সঁজুলি, ই গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি। নজোৰে আঙুলো দুই জৰি, ইয়াত কাৰ জৰিৰ নাটনি হৈছে? যশোদাৰ কৃষ্ণক বান্ধিবলৈ জৰিৰ নাটনি হোৱাৰ কথা ইয়াত কৈছে। ৰুণুঝুনু কেউৰ কংকণ, কাৰ কেউৰ কংকণৰ ৰুণুঝুনু শব্দৰ কথা ইয়াত কোৱা হৈছে? ইয়াত যশোদাৰ কেউৰ কংকণৰ ৰুণঝুন শব্দৰ কথা কোৱা হৈছে। এইখিনি আছিল ছাত্ৰ ছাত্ৰীসকল অতি চমু প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নত আছে শিশুলীলা পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা। ইয়াতে কবিতাটোৰ যিটো সাৰাংশ মই তোমালোকক কৈছিলোঁ, তাত এই প্ৰশ্নৰ উত্তৰটো সম্পূৰ্ণভাৱে তোমালোকে পোৱাৰ নিচিনাই হৈছে। তথাপিও মই অকণমান চমুৱাই আলোচনা কৰি দিম তোমালোকক। এতিয়া চোৱা, শুনিবা।
নৱবৈষ্ণৱ ধৰ্মত শ্ৰীকৃষ্ণ এজন স্বয়ং বিষ্ণুৰ অৱতাৰ। বিষ্ণুৰ অৱতাৰ শ্ৰীকৃষ্ণ। গতিকে শ্ৰীকৃষ্ণই পৃথিৱীত নানা লীলা সম্পাদন কৰিছিল। তোমালোকে এইটো শ্ৰীকৃষ্ণৰ বিষয়ে শুনিছাই। এতিয়া চোৱা, এতিয়া কবি শ্ৰীমন্ত শংকৰদেৱে শিশুলীলা এই কবিতাটোত শ্ৰীকৃষ্ণৰ ঐশ্বৰিক ৰূপটোৰো আভাস দিছে আৰু বিশেষকৈ ইয়াতে তেওঁক এজন সাধাৰণ শিশুৰ দৰে তেওঁৰ মানৱী লীলাখিনি এজন সাধাৰণ শিশুৱে যেনেকৈ খং কৰে, অভিমান কৰে মাকৰ ওচৰত, ঠিক তেনেকৈ ভগৱান কৃষ্ণকো তেওঁ এজন সাধাৰণ শিশুৰ এটা মানৱীয় চৰিত্ৰত তেওঁক অংকন কৰিছে। যেনে ধৰা দধিমধি থকা অৱস্থাত কৃষ্ণই যশোদাৰ ওচৰলৈ গৈছে, গাখীৰ খাব বিচাৰিছে। তেওঁ মৰমতে পুত্ৰক কোচত তুলি লৈ গাখীৰ খাবলৈ দিছে। কিন্তু সেই মুহূৰ্ততে কি হৈছে, তেওঁৰ এটি কামলৈ মনত পৰিছে। কাম মানে কি, তেওঁ জুইত গাখীৰ উতলিবলৈ দি থৈ আহিছিলে। কিন্তু সেই গাখীৰ উতলি পৰিবলৈ ধৰা দেখি তেওঁ কোচৰ পৰা কৃষ্ণক নমাই থৈ তেওঁ কামলৈ গুচি গ'ল। কিন্তু তেতিয়া কি হ'ল, সেই মুহূৰ্ততে শিশু কৃষ্ণৰ বহুত খং উঠিলে। শিশু কৃষ্ণই কি কৰিলে, একদম খঙত গৈ কোঠাত প্ৰৱেশ কৰি যিবোৰ দধি ভাণ্ড আছিলে, লৱণৰ যিবোৰ ভাণ্ড আছিলে, সেইবোৰ কি কৰিলে, শিলগুটি দলিয়াই ভাঙি পেলালে। ভাঙি পেলাই উৰালৰ ওপৰত বহি তেওঁ আপোন পাহৰা হৈ লৱণো চুৰ কৰি লৱণো খাই থাকিলে আৰু বান্দৰবোৰকো খোৱালে। সেই মুহূৰ্ততে কি হৈছে, যশোদায়ে দেখা পাই যশোদাৰ খুব খং উঠিলে। খং উঠি এচাৰি লৈ কৃষ্ণক পিছে পিছে মাৰিবলৈ খেদি ফুৰিছে। আৰু মাকৰ ভয়ত শিশু কৃষ্ণ, ভগৱান কৃষ্ণ আচলতে তেওঁ কি, এইটো সৰু শিশু, সাধাৰণ শিশুৰ দৰে তেওঁ দৌৰি পলাইছে। পিছে পিছে যশোদা আয়ে এচাৰি লৈ তেওঁক খেদি গৈছে। কিন্তু পিছত যেতিয়া দৌৰি দৌৰি কৃষ্ণক ধৰিব নোৱাৰিলে যশোদা আয়ে, তেওঁ ভাগৰি পৰোঁতে কৃষ্ণৰ দুখ লাগি তেওঁ নিজ হাতে আহি নিজেহি ধৰা দিলেহি। কিন্তু তেতিয়া কি হ'ল, যশোদায়ে তোৰ আজি মূৰ খাম বুলি কৈ যেতিয়া কৃষ্ণক ধমকি দিলে, দি উৰালত বান্ধিবলৈ চেষ্টা কৰিলে। উৰাল তোমালোকে চিনি পোৱা নহয়, চাউল, বা তোমালোকে উৰালৰ কথা শুনিছা যে চাউল খুন্দিবলৈ ব্যৱহাৰ কৰে, চাউল খুন্দে গুড়ি কৰে, চাউলৰ গুড়ি বনায়। তেনেকৈ কি হ'ল, উৰালত বান্ধিবলৈ যেতিয়া চেষ্টা কৰিলে, প্ৰত্যেকবাৰতেই কি হয়, যশোদা আই তেওঁক বান্ধিবলৈ অক্ষম হয়, সামৰ্থ্য তেওঁৰ নহয়। কিয় নহয়, প্ৰত্যেকবাৰেই দুই আঙুল সমান জৰি তেওঁৰ কমি যায়। মানে তেওঁ যিমানেই জোৰা নিদিয়ক কিয়, 2 আঙুল ৰছী প্ৰত্যেকবাৰেই কম হয়। আৰু শেষত তেওঁ শ্ৰীকৃষ্ণক বান্ধিব নোৱাৰিলে। কেনেকৈ পাৰিব, তেওঁ হ'ল এজন ঈশ্বৰ। তেওঁ মানৱী ৰূপ ধৰি মানৱী জনম লৈ যশোদাৰ কোলা শুৱনি কৰিছেহি। এতিয়া শুনিবা শ্ৰীকৃষ্ণৰ শৈশৱৰ যিবোৰ কৰ্মকাণ্ড, সেই কৰ্মকাণ্ডখিনি যিখিনি ইয়াতে এই কবিতাটোত প্ৰকাশ পাইছে, সেইখিনি একেবাৰে এজন সাধাৰণ শিশুৰ কৰ্মকাণ্ডৰ লগত সম্পূৰ্ণ সাদৃশ্য আছে। কবিজনাই একেবাৰেই সাধাৰণ মানৱ শিশু হিচাপে শিশুলীলা কবিতাটিত শ্ৰীকৃষ্ণক অংকন কৰিছে। গতিকে এইখিনি আছিল এই 2 নম্বৰ প্ৰশ্নৰ উত্তৰটিৰ চমু আলোচনা। তোমালোকে নিশ্চয় বুজিব পাৰিছা। কিবা যদি বুজিব পৰা নাই বা নোৱাৰা, তোমালোকে কিবা জানিব বিচৰা, এই অডিঅ'টোৰ তলত কমেণ্ট বক্সত মোক জনাবা। মই নিশ্চয় তোমালোকক এইখিনিৰ বিষয়ে জনাবলৈ চেষ্টা কৰিম। 3 নম্বৰ প্ৰশ্নটো আছে, শংকৰদেৱৰ মহত্তম সৃষ্টি কীৰ্তন ঘোষাৰ বিষয়ে এটি চমুটোকা লিখা। আমি কবি পৰিচয়টো শুনোতে আমি কীৰ্তন ঘোষাৰ নামটো শুনিছোঁ। এতিয়া চোৱা, তোমালোকে শুনিবা, কীৰ্তন মহাপুৰুষ শংকৰদেৱৰ কবিত্ব প্ৰতিভাৰ শ্ৰেষ্ঠ নিদৰ্শন, বৈষ্ণৱ সাহিত্যৰ কীৰ্তিস্তম্ভ। শ্ৰীমন্ত শংকৰদেৱৰো সাহিত্যিক জীৱনৰ অন্যতম কীৰ্তিস্তম্ভ আছিলে কীৰ্তন ঘোষা। এই পুথিত মহাপুৰুষে ভাগৱত পুৰাণৰ অনুপ্ৰেৰণাৰে অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ দৰ্শন অদ্বৈত বেদান্তক সুপ্ৰতিষ্ঠিত কৰিছে। বৰ্তমান কীৰ্তন ঘোষাৰ 27টা স্বয়ংসম্পূৰ্ণ খণ্ডৰ সমষ্টি।
প্ৰকাশিত কীৰ্তন ঘোষাত চতুৰ্বিংশতি অৱতাৰ, ধ্যান ধাৰণ বৰ্ণনা, অজামিল উপাখ্যান, শিশুলীলা, ৰাসলীলা, শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ আদিকৈ 29টা খণ্ড আছে যদিও শেষৰ 2 খণ্ড কিন্তু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৰচনা নহয়। ঠিক আছে, এইখিনি হ'ল কীৰ্তন ঘোষাৰ এটি চমু আভাস, চমু টোকা। ইয়াৰ পিছৰ প্ৰশ্নটো শুনিবা, শিশুলীলা পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। ইয়াতে আমাৰ পৰা কি বিচাৰিছে, প্ৰশ্নটোত বিচাৰিছে যে এই পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্যটো কি, এই পাঠটিৰ মূল উদ্দেশ্যটো কি, কি বুজাব বিচাৰিছে এই পাঠটি বা এই কবিতাটিৰ জৰিয়তে কবিজনাই। ইয়াতে চোৱা, ইয়াতে প্ৰথম কথাটোৱে হ'ল যে যশোদাৰ মাতৃস্নেহ, যশোদাৰ সৰল মাতৃস্নেহ পুত্ৰৰ প্ৰতি থকা আৰু শ্ৰীকৃষ্ণৰ এক ঐশ্বৰিক গুণৰ অধিকাৰী হৈও শিশুসুলভ দুষ্টালিখিনিৰ এটি মনোৰম প্ৰকাশ, মানৱৰূপী শিশু এজনৰ দুষ্টালিৰ এটি মনোৰম প্ৰকাশেই এই পাঠটিত মূল কথা বা এই পাঠটিত সততে দেখা যায়। এগৰাকী সাধাৰণ শিশুৰ ৰূপত কৃষ্ণৰ যি কৰ্মৰাজিৰ বৰ্ণনা, এইখিনিয়ে কবিতাটোক অধিক মনোগ্ৰাহী কৰি তুলিছে। কিন্তু তাতেও চাবা, শুনিবা, তাতেও কৃষ্ণ যদিও এজন মানৱ শিশুৰ ৰূপত তেওঁক অংকন কৰা হৈছে, তথাপি কিন্তু কবিয়ে তেওঁৰ যিখিনি ঐশ্বৰিক শক্তি বা তেওঁ আদি, তেওঁ অনন্ত অনাদি, তেওঁৰ যিখিনি মানে তেওঁৰ যিখিনি কৃতিত্ব বা তেওঁৰ যিখিনি সক্ষমতা, ঐশ্বৰিক গুণ দেখিছে, তেওঁ স্ৰষ্টা এই জগতৰ, সেই বৰ্ণনাখিনিও দিবলৈ কিন্তু তেওঁ পাহৰি যোৱা নাই। তেওঁ সেইখিনিৰো বৰ্ণনা দিছে। এহাতে যদি শ্ৰীকৃষ্ণক এজন মানৱ শিশুৰ ৰূপত তেওঁ অংকন কৰিছে, আনহাতে তেওঁৰ ঐশ্বৰিক গুণখিনিৰ কথাও তেওঁ পাঠকৰ বোধ কৰোৱাইছে। এতিয়া চাবা, শুনিবা, যশোদাৰ বাবে কৃষ্ণ আচলৰ ধন, তেওঁৰ নয়নৰ মণি, তেওঁৰ পুত্ৰ, এই পূৰ্ণব্ৰহ্ম অৱতাৰ ভগৱানক অকৃত্ৰিম মাতৃস্নেহেৰে বশ কৰি যশোদাই ভক্তবৎসল ভগৱানৰ মহিমা ঘোষণা কৰিছে। এয়াই হ'ল এই শিশুলীলা কবিতাটিৰ পাঠটিৰ অন্তৰ্নিহিত মূল তাৎপৰ্য। এইবাৰ আমি 5 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। তাহাংক তনয় মানিবলে যশোদা বান্ধন্ত উদুষলে। কথাষাৰৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। ইয়াতো এই কথাষাৰৰ অন্তৰ্নিহিত তাৎপৰ্য আমাক বিচাৰিছে। এতিয়া চোৱা, এতিয়া সংগতি চাবলৈ গ'লে ইয়াতে তোমাক কি কৈছে, তাহাংক তনয় মানিবলে যশোদা বান্ধন্ত উদুষলে। শ্ৰীকৃষ্ণই মানৱ জনম লৈ যশোদাৰ পুত্ৰৰূপে সংসাৰত বসবাস কৰিছে, হয়নে? ভগৱান শ্ৰীকৃষ্ণ এতিয়া যশোদাৰ এজন সাধাৰণ পুত্ৰ। নন্দজয়া, নন্দৰজাৰ পত্নী যশোদা, তেওঁৰ পুত্ৰ এতিয়া বৰ্তমান ভগৱান শ্ৰীকৃষ্ণ। কবিতাটো তেনেকৈ বুজাইছে। কিন্তু যশোদায়ো কি কৰিছে, শ্ৰীকৃষ্ণ অকৃত্ৰিম মৰমেৰে, অপত্য স্নেহেৰে তেওঁক প্ৰতিপালন কৰিছে, ডাঙৰ কৰিছে। দুষ্টালি কৰিলেও ঠিক সেই সাধাৰণ মাতৃ এগৰাকীৰ নিচিনাকৈ খং কৰিছে, মাৰিছে, ধমকি দিছে। তেনেকৈ চাবা, এতিয়া ভগৱান শ্ৰীকৃষ্ণয়ো সাধাৰণ মানৱ শিশুৰ এটিৰ দৰেই যশোদা আইৰ খং, অভিমান, ধমকি এইবোৰ আনন্দেৰে যেন গ্ৰহণ কৰিছে। সাধাৰণ শিশুৰ দৰেই ঠেহ পাতি মাকৰ গাখীৰ খাইছে, আধা খুৱাই মাক দৌৰি গৈ কামত মগ্ন হোৱাৰ বাবে অভিমান কৰিছে, খং কৰিছে। কৃষ্ণক আকৌ কৃষ্ণৰ দুষ্টালি দেখি যশোদাই আকৌ কৃষ্ণক খং কৰিছে। পিছত তেওঁ মাকৰ কষ্ট সহ্য কৰিব নোৱাৰি কন্দনামুৱা হৈ তেওঁক আকৌ ধৰা দিছেহি। এই শ্ৰীকৃষ্ণই এজন শিশুৰ দৰে যেনেকৈ নিজকে প্ৰতিষ্ঠা কৰিছে, ইয়াতে নিজৰ শিশুৰ নিচিনাকৈ চলিছে, মাকেও ঠিক এজন সাধাৰণ মাকৰ সাধাৰণ শিশুহে যেন তেওঁৰ, তেনেকেই তেওঁক মৰম কৰিছে, প্ৰতিপালন কৰিছে। পিছত কৃষ্ণৰ ওপৰত খং কৰি যশোদাই কি কৰিছে, কৃষ্ণক উৰালত বান্ধিবলৈ চেষ্টা কৰিছিল, কিন্তু সক্ষম হোৱা নাছিল। যশোদাক মাতৃৰূপে তেওঁ স্বীকাৰ কৰিছে শ্ৰীকৃষ্ণই,
কিন্তু তেওঁৰ বন্ধন কেতিয়াও স্বীকাৰ কৰা নাই। সেয়েহে যশোদাই অশেষ কষ্ট কৰিও কৃষ্ণক উৰালত বান্ধিব পৰা নাই। যশোদা পৰম বিষ্ণু ভক্ত আৰু সেয়েহে কৃষ্ণই তেওঁক পুত্ৰ সুখ দিছে, কিয়নো ভগৱান ভক্তৰ সদায় অধীন। কিন্তু যশোদাই এই পৰম সত্য উপলব্ধি কৰিব নোৱাৰি সাধাৰণ মাতৃৰ দৰেই কৃষ্ণক নিজ পুত্ৰ জ্ঞান কৰি শাস্তি দিবলৈ উদ্যত হৈছে, উৰালত বান্ধিবলৈ বিচাৰিছে। এতিয়া বাক্য কথা ফাঁকিৰ মাজেৰে কবিয়ে এই কথাই প্ৰকাশ কৰিব বিচাৰিছে যে এই পৰম সত্য উপলব্ধি নকৰি কৃষ্ণ যে এজন পৰম ঈশ্বৰ ভগৱান, সেই কথা উপলব্ধি নকৰি সাধাৰণ মাতৃৰ দৰে, সাধাৰণ শিশুৰ দৰে তেওঁক খং কৰি তেওঁক শাস্তি দিবলৈ যশোদা আই উদ্যত হৈছে। এইখিনি এই প্ৰশ্ন উত্তৰ আলোচনা। এইবাৰ আমি 6 নম্বৰ প্ৰশ্নলৈ আহিছোঁ, শুনিবা। নাহি আদি অন্ত পূৰ্বাপৰ, পূৰ্ণ ব্ৰহ্ম জগত ঈশ্বৰ। ইয়াত কবিয়ে শিশু কৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কিদৰে কৰিছে বুজাই লিখা। ইয়াতে সেই প্ৰায় একেই প্ৰশ্ন উত্তৰবোৰ। ইয়াতে চোৱা, ইয়াতে কৈছে নাহি আদি অন্ত পূৰ্বাপৰ, পূৰ্ণ ব্ৰহ্ম জগত ঈশ্বৰ। শংকৰদেৱ হ'ল নৱবৈষ্ণৱ ধৰ্মৰ এজন প্ৰচাৰক, তেওঁ আকৌ বিষ্ণুৰো উপাসক। অকণমান তেওঁৰ ৰচনাৰাজিত অকণমান সুৰুঙা পালেই তেওঁৰ উপাস্য দেৱতা কৃষ্ণ মানে বিষ্ণু, তেওঁৰ মধুৰ মূৰ্তি আৰু ভুৱন মোহন ৰূপৰ অংকন আৰু তেওঁৰ শ্ৰেষ্ঠতা বৰ্ণনা তেওঁ কৰিবলৈ নেৰে, তেওঁ সেই বৰ্ণনাত সদায় মগ্ন হয়। এতিয়া প্ৰশ্নোদ্ধৃত পদফাঁকিটো কৃষ্ণৰ শিশুৰূপটিৰ আঁৰত যে এজন পূৰ্ণব্ৰহ্ম ঈশ্বৰ, এজন ভগৱান লুকাই আছে, তাকেই তেওঁ স্পষ্ট কৰিছে। কৃষ্ণ জগতৰ ঈশ্বৰ, অনাদি অনন্ত। পৃথিৱীত তেওঁ যদিও মানৱ জন্ম লৈছে, তথাপিও তেওঁৰ মহিমাৰ অন্ত নাই। তেওঁৰ জন্মও নাই, তেওঁৰ মৃত্যুও নাই। তেওঁৱেই পূৰ্ণ ব্ৰহ্ম, তেওঁ জগতৰ স্ৰষ্টা। কিন্তু তথাপিও যদিও এই পূৰ্ণব্ৰহ্ম ঈশ্বৰ ভগৱান কৃষ্ণ এই জগতত আছে, তথাপিও তেওঁক জাগতিক মায়াই বান্ধি ৰখাটো অসম্ভৱ। পৃথিৱীত তেওঁ যশোদাক মাতৃৰূপে স্বীকাৰ কৰিলেও বন্ধন তেওঁ কেতিয়াও স্বীকাৰ কৰা নাই। সেয়ে যশোদাই অশেষ কষ্ট কৰিও তেওঁক উৰালত বান্ধিব পৰা নাই। যশোদাও আকৌ বিষ্ণু ভক্ত, পৰম ভক্ত। সেই ভক্তবৎসল ভগৱানে তেওঁৰ স্নেহৰ বশ্যতা স্বীকাৰ কৰিছে, তেওঁক মাতৃৰূপে গ্ৰহণ কৰিছে। মায়ামোহত আবদ্ধ হৈ তেওঁ জগতত পুত্ৰৰ কৰ্তব্য পালন কৰি থকা নাই, বৰং ভক্তৰ মনোবাঞ্ছা পূৰণৰ অৰ্থেহে স্বয়ং পূৰ্ণব্ৰহ্মই মানৱলীলা কৰিছেহি। এতিয়া আমি 7 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। ইয়াত আছে ব্যাখ্যা কৰা। এতিয়া ব্যাখ্যা কৰা প্ৰথমটো হ'ল, জাকো যোগী নাপাৱে ধ্যানত, হেন হৰি পলান্ত ভয়ত। ইয়াত চোৱা, ইয়াত সংগতি দিব লাগিব আমি, যিহেতু এইটো এটা ব্যাখ্যা। সংগতিটো তোমালোকে এনেকৈ লিখিবা, ব্যাখ্যা পদ্যফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ ৰচিত শিশুলীলা শীৰ্ষক পাঠটিৰ পৰা উদ্ধৃত। প্ৰসংগ, শ্ৰীকৃষ্ণৰ মহিমা বৰ্ণন কৰিবলৈ গৈ কবিয়ে ব্যাখ্যা পদফাঁকিৰ অৱতাৰণা কৰিছে। এই ব্যাখ্যা কি হ'ব? শ্ৰীকৃষ্ণ জগতৰ ঈশ্বৰ, তেওঁ এই জগতৰ স্ৰষ্টা, তেওঁ অনাদি অনন্ত, তেওঁ ভগৱান। এতিয়া জাকো যোগী নাপাৱে ধ্যানত। যোগী মানে যি লোকে যোগ কৰে, সাধনা কৰে। যোগীসকলেও অশেষ কষ্ট কৰি ধ্যান কৰি যাক তেওঁ ধ্যানত নাপায়, অথচ সেই ভগৱানেই, সেই কৃষ্ণই পৃথিৱীত পুত্ৰৰূপে থাকি, যশোদা আইৰ পুত্ৰৰূপে থাকি তেওঁৰ ভয়ত তত হেৰাইছে বা পলাইছে। সাধাৰণ শিশুৰ দৰেই ঠেহ পাতি মাকৰ গাখীৰ খাইছে, আধা খোৱাকৈ মাক উঠি যোৱাই খং কৰিছে। খঙত তেওঁ দধিবান্ধ ভাঙি লৱণো খাইছে, বান্দৰবোৰকো খুৱাইছে। এই ঘটনা দেখি যেতিয়া যশোদাই খং কৰি কৃষ্ণক মাৰিবলৈ খেদি গৈছে, তেতিয়া তেওঁ সাধাৰণ এটি শিশুৰ দৰে মাকৰ ভয়ত যেন পলাইছে। মহা মুনিগণে অশেষ শ্ৰমৰ বলতো যাক নাপায়,
যোগীগণে যি অশেষ শ্ৰম কৰিও অশেষ সাধনা ভক্তি কৰিও যাক নাপায়, তেওঁ কি কৰিছে, যশোদাৰ নিজ পুত্ৰৰূপে যশোদাই পাইছে আৰু যশোদাৰ ভয়ত তেওঁ পলাব ধৰিছে। পুত্ৰৰূপে অকল পোৱাই নহয়, মাতৃ স্নেহেৰে তেওঁক বশ কৰিও ৰাখিছে। দৰাচলতে ভগৱান ভক্তৰ অধীন। মহামুনিগণে নোপোৱা কৃষ্ণক যশোদাই ভক্তিৰ বলতহে পুত্ৰৰূপে পাইছে। বাক্য কথাফাকিৰ অন্তৰ্নিহিত কথা এইখিনি। এতিয়া শুনিবা খ। ভাণ্ড ভাঙ্গি আবে যাইবি কথা, খাইব আজি কৃষ্ণ তোৰ মাথা। এতিয়া চোৱা, ইয়াতে সংগতিটো তোমালোকৰ একেই থাকিব আগৰ দৰেই। প্ৰসংগটো হ'ব যে লৱণাসুৰ কৃষ্ণক মাকে ধৰাই পেলোৱা ঘটনাৰ বৰ্ণনা প্ৰসংগত কবিয়ে এই কথাফাকিৰ অৱতাৰণা কৰিছে। এতিয়া মাক যশোদাই এদিন কৃষ্ণক গাখীৰ খুৱাই থাকোঁতে হঠাৎ উঠি যাবলগীয়া হ'ল। তেওঁ গাখীৰ উতলিবলৈ দি থৈ আহিছিলে জুইত, সেয়া পৰিবলৈ ধৰা দেখি কৃষ্ণক কোচৰ পৰা নমাই থৈ তেওঁ কামখিনিলৈ গুচি গ'ল, কাম কৰিবলৈ গুচি গ'ল। কৃষ্ণৰ খং উঠিল আৰু কি কৰিলে, খঙৰ কোবত গৈ কোঠাত প্ৰৱেশ কৰি শিলেৰে দধি বান্ধবোৰ ভাঙি পেলালে আৰু পাত্ৰত থকা দধি চাৰিওফালে ছটিয়াই দিলে। লৱণবোৰ নিজেও খালে আৰু বান্দৰবোৰকো খোৱালে। এতিয়া ভঙা পাত্ৰ দেখি মায়ে বুজিলে সেয়া কৃষ্ণৰ কাম। এচাৰি লৈ কৃষ্ণক যশোদাই খেদি আহিল। ভয়ত কি হ'ল, যেনেকৈ এতিয়া সাধাৰণ শিশুৱে মাকে খেদি আহিলে মাৰিবলৈ কি কৰে, ভয়তে পলায়, তেনেকৈ কৃষ্ণও পলালে। এতিয়া বহু সময় দৌৰি দৌৰিও যেতিয়া যশোদাই কৃষ্ণক মাৰিব নোৱাৰিলে, ধৰিব নোৱাৰিলে, তেতিয়া কি হ'ল, মাকৰ কষ্ট সহিব নোৱাৰি কৃষ্ণই আহি তেওঁক নিজেই ধৰা দিলে। এতিয়া চোৱা, দুখৰ ভাগৰত যশোদাই কৃষ্ণৰ মূৰ ভাঙিব বুলি কৈছিল, বান্ধিব খুজিছিলে। বাক্য কথাফাকিৰ কবিয়ে এনে সুন্দৰ দৃশ্যকে অংকন কৰিছে। পাছে পাছে যশোদা খেদন্ত, ভয় লাগ মাৱক নদন্ত। এতিয়া বাক্য পদফাকি এইখিনি সংগতি তোমালোকে একেই লিখিবা, আগতে যেনেকৈ মই ক'লোঁ। প্ৰসংগটো হ'ল লৱণাসুৰ কৃষ্ণক মাকে ধৰাই পেলোৱাত ভীতিগ্ৰস্ত কৃষ্ণই পলায়ন কৰা কথা ক'বলৈ গৈ কবিয়ে বাক্য কথাফাকিৰ অৱতাৰণা ইয়াত কৰিছে। বাক্যটো কি হ'ব, মাক যশোদাই এদিন কৃষ্ণক গাখীৰ খুৱাই থাকোঁতে হঠাৎ তেওঁ কাম এটিৰ কথা মনত পৰিলে। তেওঁ জুইত গাখীৰ উতলিবলৈ দিছিলে, সেয়া পৰিবলৈ ওলোৱা দেখি তেওঁ দৌৰি গুচি গ'ল। কৃষ্ণৰ খং উঠিল আৰু মাকক আধা গাখীৰ খোৱা অৱস্থাত কৃষ্ণক এৰি গৈছিলে কাৰণে কৃষ্ণৰ বহুত খং উঠিলে। উঠি কি হ'ল, তেওঁ গৈ কোঠাটোত প্ৰৱেশ কৰি দধি বান্ধবোৰ শিলেৰে ভাঙি পেলালে। আনকি পাত্ৰত থকা দৈ চাৰিওফালে ছটিয়াইও দিলে, বান্দৰবোৰকো খোৱালে। মাকে ভঙা পাত্ৰ দেখিয়েই বুজিলে সেয়া পুত্ৰৰ কাম বুলি। এচাৰি লৈ কৃষ্ণক মাৰিবলৈ যশোদাই খেদি আহিলে। সেই মাকে খেদি অহা দেখি ভয়তে কৃষ্ণ পলালে। কবি মহাপুৰুষে বাক্যই পদফাকিৰ জৰিয়তে মাতৃৰ ভয়ত পুত্ৰৰ পলায়নৰ সুন্দৰ দৃশ্য এটি অংকন কৰিছে আৰু ইয়াকে বুজাবলৈ বিচাৰিছে। এইবাৰ আমি 8 নম্বৰ প্ৰশ্নটিলৈ আহিম। শিশুলীলা পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজ ভাষাৰে বিৱৰি লিখা। এইখিনি মই যিমানখিনি বৰ্তমানলৈকে তোমালোকক বুজাই দিলোঁ, ক'লোঁ, সাৰাংশটোৰ সেই কথাখিনিয়েই এই প্ৰশ্নটোৰ উত্তৰ। তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ নিজে নিশ্চয় উলিয়াবলৈ পাৰিবা। এতিয়া তাৰ পিছত এটা 9 নম্বৰ আছে। মহাকূপে কোঠা পখিলন্ত, হিঞ্চিৰাই লৱণো ভুঞ্জন্ত। কোনে অতি খঙেৰে কোঠাত সোমাইছিল, তেওঁ কিয় লৱণবোৰ চাৰিওফালে ছটিয়াই খাইছিল, বুজাই লিখা। এইখিনিও প্ৰায় একেই। শ্ৰীকৃষ্ণ অতি খঙত কোঠাত সোমাইছিলহি আৰু সেই তেনেকেই যে দধি মঠি থাকোঁতে কৃষ্ণই আহি মাকৰ গাখীৰ খাব বিচাৰিছিলে, কামত বাধা দিছিলে। মাকেও মৰমতে কৃষ্ণক গাখীৰ খুৱাবলৈ লৈছিলে। কিন্তু যেতিয়া সেই গাখীৰখিনি উতলি পৰিবলৈ ধৰিলে, যিখিনি তেওঁ জুইত বহাই থৈ আহিছিলে, জুইত উতলিবলৈ দি থৈ আহিছিলে, তেওঁ কোলাৰ পৰা নমাই যশোদা সেইপিনে দৌৰি গৈছিল। মাকে গাখীৰ খোৱা আধাতে এৰি দৌৰি গৈ কৃষ্ণৰ বহুত খং উঠিছিলে আৰু এই খং উঠি তেওঁ কঁপিবলৈ ধৰিছিলে খঙত, আৰু সেই খঙৰ ভমকতে তেওঁ কোঠাত প্ৰৱেশ কৰি শিলেৰে দধি বান্ধবোৰ ভাঙি পেলাইছিলে আৰু সেই সিকিয়াত থকা পাত্ৰৰ পৰা লৱণো চুৰ কৰি আনি খাইছিলে আৰু চাৰিওফালে ছটিয়াইছিলে আৰু বান্দৰবোৰকো তেওঁ খুৱাইছিলে।
এইখিনি এইবাৰ 10 নম্বৰ প্ৰশ্নটো হ'ল কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল বুজাই লিখা। এইটো আমি ক'লোৱেই, আমি শুনিলোৱেই যে কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ বিফল অৱস্থা হৈছিল। বহুত সময় যুঁজিও তেওঁ বিফল হৈছিলে। আগে আগে দৌৰা পুত্ৰ কৃষ্ণক খেদি যাওঁতে যশোদাৰ বন্ধা খোপা খুলি পৰিছিলে। খোপাত গুজি থোৱা মালতী ফুলৰ থোপা পৰি গৈছিলে। কঁকাল বিষাই গৈছিলে আৰু ভাগৰত তেওঁৰ অৱস্থা বেয়া হৈ গৈছিলে। কিন্তু পুত্ৰ কৃষ্ণক তেওঁ ধৰিবলৈ সফল হোৱা নাছিলে। এতিয়া ভাষা বিষয়ক প্ৰশ্ন আছে ইয়াত। তলত দিয়া শব্দবোৰ এটা বা দুটাকৈ সমাৰ্থক শব্দ লিখা। তেতিয়া কৰ্ণ মানে কাণ, অৰুণ মানে সূৰ্য বা ৰবি, দধি মানে দৈ, বস্ত্ৰ মানে কাপোৰ বা বসন, বদন মানে মুখ বা মুখমণ্ডল, লৱণু মানে মাখন, কোপ মানে ক্ৰোধ, ৰোষ, খং, দশন মানে দাঁত, দন্ত, দুগ্ধ গাখীৰ, ঈশ্বৰ ভগৱান প্ৰভু। এতিয়া ইয়াতে আৰু এটা প্ৰশ্ন আছে, তলৰ পুৰণি অসমীয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা। শব্দকেইটা আছে তাহাংক মানে তেওঁৰ, নুজুৰে মানে নাতে, খহি মানে খহি, ৰহিল মানে ৰ'ল, আহি মানে আহি, ভৈলা মানে হ'ল, আসন্ত মানে আহিব, শিলায়ে মানে শিলেৰে, কাম্পে মানে কপে, মাৱক মানে মাকক, বহি মানে বহি, প্ৰয়াসী মানে যত্ন কৰি, খেদন্ত মানে খেদিলে। এইখিনিয়ে প্ৰায় এই প্ৰশ্নখিনি আছিলে। ইয়াতে এটা আৰু প্ৰশ্ন আছে, তলৰ 13 নম্বৰ, তলৰ শব্দকেইটাত কি কাৰণত মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ হৈছে বুজাই লিখা। মানে নত্যবিধি আৰু সত্যবিধি, ইয়াৰ বিষয়ে এই চেনেলত তোমালোকক আগতে আন এগৰাকী বাইদেৱে নত্যবিধি সত্যবিধি বৰ সুন্দৰকৈ বুজাই থৈছে, তোমালোকে নিশ্চয় শুনিছা বা জানা। এতিয়া 14 নম্বৰ প্ৰশ্নটো আছে, পাঠটোত থকা অসমাপিকা ক্ৰিয়া শব্দ পাঁচোটি বাছি উলিয়াই লিখা। অসমাপিকা ক্ৰিয়া শব্দ পাঁচোটি হ'ল পিন্ধি, কান্দন্তে, ভাংগি, বান্ধি বা নমাই। বা নমাই নহয় আৰু নমাই। ঠিক আছে, এইখিনি আছিল শিশুলীলা পাঠটিৰ প্ৰশ্ন উত্তৰৰ আলোচনা। মই নিশ্চিত হৈছোঁ যে তোমালোকে অলপ হ'লেও উপকৃত হ'বা বা প্ৰশ্নখিনিৰ বিষয়ে তোমালোকে সুন্দৰকৈ প্ৰশ্ন উত্তৰৰ বিষয়ে সুন্দৰকৈ বুজি পাইছা। আৰু কিবা যদি ইয়াৰ উপৰিও তোমালোকৰ নজনা আছে বা সুধিবলগীয়া আছে, তোমালোকে নিশ্চয়কৈ এই অডিঅ'টোৰ তলত থকা কমেণ্ট বক্সত দি মোক সুধিবা। মই ইয়াৰ উত্তৰ তোমালোকক জনাবলৈ নিশ্চয় চেষ্টা কৰিম, যত্নপৰ হ'ম। ঠিক আছে, আজিলৈ মই মৃদুস্মিতাই তোমালোকৰ পৰা এইখিনি জনাই বিদায় লৈছোঁ। পৰৱৰ্তী অডিঅ'ত আৰু নতুন এটা পাঠৰ সৈতে তোমালোকৰ ওচৰলৈ আহিম। তেতিয়ালৈকে তোমালোকে আটাই কুশলে থাকা, ভালকৈ থাকা।